আমি আজি ইয়াত সমবেত হৈছোঁ উদালি ব্লক কংগ্ৰেছৰ এটা বিষয় লৈ। বিষয়টো হ'ল যে আমাৰ পূৰ্বতে আমাৰ ব্লক প্ৰেচিডেণ্ট মিছবাউদ্দিন ডাঙৰীয়া আছিলে। তেখেতে বহু দিনৰ পৰা বহুত কষ্ট কৰি দলটো জীয়াই ৰাখিছে আৰু সকলোৱে তেখেতৰ এই দলৰ প্ৰতি যিটো আস্থা আৰু যিটো পৰিশ্ৰম সকলোৱে মানি লৈছে। কালি পৰহিৰ পৰা শুনিছোঁ যে আমাৰ জিলা কংগ্ৰেছে আমাৰ APCCৰ পৰা এটা হেৰি আহিছে যে ব্লক কংগ্ৰেছ বদলি কৰা হৈছে। এইটো দলীয় কথা, দলে এইটো কৰিব পাৰে। দল শক্তিশালী কৰিবলগীয়া হ'লে দলে এই সংগঠন শক্তিশালীৰ কাৰণে প্ৰায় সময় অলপ বদলা বদলি কৰে, সেইটোত আমাৰ কোনো আপত্তি নাই। কিন্তু সেইটো কৰিবলৈ গৈ আমাৰ এই দীৰ্ঘ 1996 চনৰ পৰা ইয়াত MLA নাই আৰু দলটো চলাই নিয়াত বৰ কষ্ট হৈছে আৰু নেতৃত্ব যিসকলে দিছে তাৰ ভিতৰত মিছবাউদ্দিন ডাঙৰীয়াক সকলোৱে মানি লৈছে আৰু বৰ পৰিশ্ৰম কৰিছে। কিন্তু দলে যিজনক দিছে সেই মানুহজনৰ প্ৰতি আমাৰ কোনো দলীয় হিচাপে কোনো চাহ চিনাকি নাই বা দলৰ মেল মিটিং আদি ক'তো আমি দেখা নাই। আমি দেখা পাইছোঁ কিবা আইনুল হক, তেখেতৰ পৰিয়ালত অসম গণ পৰিষদৰ জিলাৰ সম্পাদকো আছে, আকৌ UDFৰ সভাপতিও আছে, UDFৰ BJPৰো তেখেতসকলৰ সভাপতি নে হেৰি সদস্য, সেই পৰিয়ালটো তেনেকুৱাই। তাৰ পৰা কেৱল আইনুল হকেই দেখা গ'ল যে কংগ্ৰেছ দলৰ কৰ্মী বুলি তেখেতসকলে বিবেচনা কৰি দিছে। নিশ্চয় এইটো আমাৰ দলৰ লামডিং সমষ্টিৰ কোনোবা নেতৃত্বই আমাক অন্ধকাৰত ৰাখি এই কামখিনি কৰিছে, যাৰ কাৰণে আমি বৰ দুঃখিত। দলে এই বিষয়টোক দলক আমি জনাইছোঁ আৰু দলে আমি বিবেচনা কৰিবলৈ আহ্বান কৰিছোঁ। লাগিলে আমি আৰু আহ্বান কৰিম, লাগিলে তাত গৈও আমি হেৰি কৰিম, এই আমাৰ দাবীটো উত্থাপন কৰিম যাতে এইটো বিবেচনা কৰি আমাক, যদি আমাৰ পূৰ্বৰ সভাপতিজনক নিদিয়ে, তেখেত যদি নিদিয়ে কোনো আপত্তি নাই, কিন্তু কংগ্ৰেছ পৰিয়ালৰ এজন মানুহ, যিসকলে আমি কংগ্ৰেছ কৰিছোঁ তাৰ ভিতৰৰ পৰা এজন মানুহক যদি দিয়া হয় তেতিয়াহ'লে ভাল হ'ব। আৰু সেইটো হ'ব লাগিব আমাৰ পূৰ্বৰ যিজনে এই দলটো চলাই লৈ গৈছে, তেখেতে সকলোৱে মানুহৰ ঘৰ দুৱাৰ প্ৰত্যেকটো ব্যক্তিক চিনি পায়। সেই মিছবাউদ্দিনৰ নেতৃত্বত যিকোনো এজন মানুহক যদি দিয়া হয় তেতিয়াহ'লে ভাল হ'ব বুলি আমি আমাৰ দলক আমি জনাম। কোনো পধ্যে আমি মানিবলৈ আৰু হেৰি নকৰোঁ। কাৰণ যদি দলে আপোনালোকৰ সিদ্ধান্তক মানি নলয় বা আপোনালোকে লোৱা সিদ্ধান্তত যদি সহমত প্ৰকাশ নকৰে তেতিয়াহ'লে কি ব্যৱস্থা ল'ব আপোনালোকে? চাওক, আমি দল দলৰ লগত আমি হেৰি আছোঁ, আমি মনে প্ৰাণে দলৰ লগত আছোঁ। আমি দলক বাৰ বাৰ সেইখিনি আহ্বান কৰিম যাতে আমাৰ সিদ্ধান্তটো দলে মানি ল'বৰ কাৰণে আমি হেৰি কৰিম। আৰু আপুনি যিটো পিছৰ কথা কৈছে সেইটো সময়ত আমি সেই হেৰিটো কৰিম। কিন্তু আমি এক কথা কৈছোঁ, আমি দলীয় মানুহ, দলৰ শৃংখলাটো আমি বজাই ৰাখিম। আজি মিটিং কৰিবলগীয়া কিয় হ'ল? আজি মিটিং কৰিবলগীয়া হ'ল এইটো, আমি ব্লক প্ৰেচিডেণ্টৰ পৰা সেই বিষয়টো নাজানো। সকলোৱে আমি চিন্তিত কি কাৰণে এই বস্তুটো হ'ল, গতিকে তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে এই বিষয়টো কি কাৰণে হ'ল। তেতিয়া গম পালোঁ যে আমি যিটো হৈছে আমাক অন্ধকাৰত ৰাখি কোনোবা আমাৰ ভিতৰৰে আমাৰ কংগ্ৰেছৰ দলৰ কোনোবাই এজন এই ঘটনাটো কৰিছে। গতিকে সেই বিষয়ে আজি তেখেতৰ পৰা জানিবৰ কাৰণে আমি আজি সভাখন পাতিছোঁ আৰু তেখেতৰ পৰা জানি প্ৰতিবাদ সভা হয়নে এইটো? শুনক, এই বিষয়টো আমি দলৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ, দলৰ নেতৃবৃন্দলৈ প্ৰতিবাদ জনাইছোঁ আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই কথাখিনি মানি লয়। প্ৰতিবাদৰ যোগেদি গৈ আমাৰ কথাখিনি তেখেতসকলে বিবেচনা কৰে যেন, তাৰ কাৰণে আমি এইটো কৰিছোঁ। আৰু মোৰ নাম মহম্মদ জহুৰুদ্দিন, মই জিলা কংগ্ৰেছৰ বৰ্তমানে উপসভাপতি। আপুনি কিবা ক'ব নেকি? আমাৰ বৰ্তমান যিজন উদালি ব্লক কংগ্ৰেছৰ সভাপতি আলহাজ মিছবাউদ্দিন চাহাব, তেওঁ বিগত 17 বছৰ ধৰি আমাৰ উদালি এই ব্লক কংগ্ৰেছৰ কাৰ্যকাল চলাই আছে। তেওঁৰ নেতৃত্বত আমি সকলোৱে বিগত দিনত বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতত আমি দলৰ কাম চলাই গৈ আছোঁ। বিভিন্ন নিৰ্বাচনত তেওঁৰ নেতৃত্বতে আমি বহুত কংগ্ৰেছ দলৰ জয়লাভো কৰিছোঁ। বিগত পঞ্চায়ত নিৰ্বাচনত উদালি জিলা পৰিষদো জিকিছোঁ। ইয়াৰ লগতে কেইটামান পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড মেম্বাৰ বহুত তেওঁৰ নেতৃত্বত দলে মানে আশানুৰূপ ফল পাইছে তেওঁৰ নেতৃত্বতে। বৰ্তমান শুনামতে আমাৰ এই লামডিং সমষ্টিৰ কোনোবা এজন নেতাই
আমাৰ এই অঞ্চলৰ ৰাইজক উদালি ব্লকৰ আণ্ডাৰৰ যিমানবোৰ ৰাইজ তেওঁৰ সকলোকে আণ্ডাৰত ৰাখি এজন বিশেষ এটা নাম তেওঁ সোমাই দিছে আৰু সেই মানুহজন আমাৰ এই কংগ্ৰেছ পৰিয়ালৰ লগত কোনোদিনে জড়িত নহয়। আপোনালোকে যদি বিশ্বাস নকৰে ইয়াত যিমান মানুহ আছে চবকে সুধিব পাৰে, কোনোদিনে আমি সেই মানুহজনক আমি কোনো মিটিঙত পোৱা নাই, কোনো নেতৃত্বত পোৱা নাই, কোনো প্ৰতিবাদত পোৱা নাই, কোনো মেল মিটিং ৱাৰ্ড কমিটি গঠন হওক, আপোনাৰ ব্লক কমিটি গঠন হওক, মণ্ডল কমিটি গঠন হওক, আনকি আমাৰ এই উদালি ব্লকৰ আণ্ডাৰত 9টা মণ্ডল আছে, কোনো এটা মণ্ডলৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। আজিৰ তাৰিখ তেওঁৰ নাম আইনুল হক বৰভূঞা। আজিৰ তাৰিখত মই আশা কৰি কৈছোঁ তেওঁক আমাৰ এই 9টা মণ্ডলত কোনকেইজন মণ্ডল সভাপতি আছে তেওঁ নামবিলাক মানুহটো চিনাত দূৰৰ কথা, তেওঁ আজিলৈকে নামবিলাকেই ক'ব নোৱাৰিব। এনেকুৱা এজন মানুহক আমাৰ নেতৃত্বই দুই এজন নেতৃত্ব লামডিং সমষ্টিত 2 এজন নেতৃত্বই নামটো সোমাই দিছে। ইয়াৰ কাৰণে আমি ক্ষোভিত হৈ আছোঁ। আমি কোনোপধ্যে এই নামটো ব্লক চেয়াৰমেন হিচাপে মানি নলওঁ। আমি দলৰ নেতৃত্বক বা আমাৰ ৰাজ্যিক নেতৃত্বক আমি কোনো দিশ নিদিওঁ। আমাৰ ৰাজ্যিক নেতৃত্বই যিটো সিদ্ধান্ত লৈছে ইয়াৰ ওপৰত আমি 100% সুখী, আমাৰ কোনো বিতৰ্ক নাই। কিন্তু আমাৰ এই ব্লক চেয়াৰমেনক বৰ্তমান যিটো গাইডলাইন আছে, গাইডলাইন হিচাপে 17 বছৰ এজন কাৰ্যকাল থকা মানুহক দিব নোৱাৰে বা বয়সৰ কথা আছে 50 বছৰৰ ওপৰৰ মানুহক দিব নোৱাৰে। এইবিলাক গাইডলাইন আমি 100% মানি নিওঁ। এই গাইডলাইনবিলাকৰ আমি কোনো বিৰুদ্ধ নহয়। আমি একমাত্ৰ বিৰুদ্ধ কৰোঁ এইটো কাৰণত যে আমাক আণ্ডাৰত ৰাখি আমাৰ উদালি ব্লকৰ আণ্ডাৰৰ যিমানবিলাক মণ্ডল কংগ্ৰেছ আছে, যিমানবিলাক বুথ কমিটি আছে, যিমানবিলাক ৱাৰ্ড কমিটি আছে, যিমান আমাৰ দলীয় নেতৃত্ব আছে, ইয়াত আমাৰ বিগত কাৰ্যকালৰ বহুতো এক্স প্ৰতিনিধিসকল আছে, সকলোকে আণ্ডাৰত ৰাখি কোনো ধৰণৰ দলীয় আলোচনা নকৰি হঠাৎকৈ মানে গছৰ পৰা মানে উঠাই আনি এটা নাম সোমাই দিছে। এই নামটোত আমি কোনোপধ্যে মানি নলওঁ। ইয়াৰ আমি 100% বিৰোধিতা কৰিছোঁ আৰু আমাৰ দলৰ নেতৃত্বক আমি আপোনালোকৰ মাধ্যমেদি অনুৰোধ কৰিছোঁ যে অন্ততঃ আমাৰ এই সমষ্টিত বহুত দিনৰ পৰা MLA নাই। আমি এজন মানে বহুত পাৰদৰ্শিতা লোকৰ নেতৃত্বত আলহাজ মিছবাউদ্দিন নেতৃত্বত আমি দলৰ কাম চলাই আহি আছিলোঁ আৰু দলেও ভাল এটা মানে ফল পাই আছে। যোৱা বিগত বিধানসভা নিৰ্বাচনতো তেওঁৰ এলেকাত উদালি ব্লক কংগ্ৰেছৰ এলেকাত আমাৰ সমষ্টিৰ ভিতৰত হায়েষ্ট ভোট হৈছে। আমি আগন্তুক দিনত তেওঁৰ নেতৃত্ব আশা কৰিছিলোঁ, কিন্তু যদিও তেওঁক নিদিয়ে বয়সৰ অসুবিধাত বা তেওঁৰ কাৰ্য আমি কোনো মানে ইয়াৰ বিৰুদ্ধ নকৰোঁ, আমি সেইটো মানি ল'ম। কিন্তু আমাৰ এটাই অনুৰোধ যাতে যিজন মানুহক দিয়া হৈছে এই মানুহজনক বাদ দি আমাৰ কংগ্ৰেছ পৰিয়ালৰ লগত সম্পৰ্ক থকা এজন মানুহক আমাৰ দলে দিব বুলি আশা ৰাখি মই মোৰ বক্তব্য আমাৰ দলীয় কৰ্মী দিয়ক।